তো নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই টিউচন ট্ৰেভেলাৰ বিজি ব্লগছ। তো কি কৰোঁ কি নকৰোঁকৈ বতৰটো বহুত বেয়া দেখিছেনে, একদম পূৰা গোমা হৈ আছে। তো ভাল নালাগিলে মানে, তো কিমান ঘৰতে বহি থাকিম ন, কাম কৰি থকা মানুহ কাম চাম নাই। তো বৰষুণ দিছে, তো ভাবিছোঁ কি নদীলৈ যাওঁ। তো আমাৰ এইখনে গাঁওখন, ওচৰতে নদীখন লাগি আছে, এখন চিমেণ্ট নদীখন, বহুতে জানে। তো চিমেণ্ট নদীলৈ জাল পাতি ওলাইছোঁ, দেখিছেনে, জাল লৈ আহিছোঁ। আমাৰ ইয়াত জাল পাতিলে মানে বহুত ধুনীয়া ধুনীয়া মাছ লাগে, চিমেণ্ট নদী মাছবিলাক চকচকীয়া। তো বলক তাকে অকণমান দেখাওঁ ন। আৰু মই আপোনালোকক এই আগফালে দলঙৰ সিপাৰে দেখাইছিলোঁ। তো আজি মই পাছফালটো দেখাম অকণমান, পাছফালটো চাব কি সুন্দৰ। চবফালে মানে এতিয়াতো প্ৰায় কাম বন্ধ হৈছে, এতিয়া পানী বাঢ়িছে যে। এই দলঙৰ তলতে কাম চলি আছে, নহ'লে এইখন গোটেইখিনিতে কাম চলে। তো বলক নদীলৈ যাওঁ এতিয়া না, ধুনীয়াকৈ পালোহি আৰু বেছি নাই। এইখনে চাওক আমাৰ চিমেণ্ট নদীখন, এতিয়া বাৰিষা হৈছে, পানী বাঢ়িব ধুনীয়াকৈ, আৰু বেছি মজা লাগে, বহুত ডাঙৰ হৈ যাব ন। নহ'লে শুকাই গ'লে পূৰা খৰাং টাইপত পানী নাথাকে। চাওক এইখন আমাৰ চিমেণ্ট ব্ৰিজখন, আৰু এখন লগতে বনাই আছে, এইডোখৰতে বনাই আছে এখন পুৰণা ব্ৰিজখন। তাৰ আগত ৰেলৱে ব্ৰিজখন আছে, এবাৰ দেখি নাপায়। এইটো পূৰা বেক ছাইডটো, কিন্তু পাহাৰখন কি সুন্দৰ লাগিছে হয়নে। চাওক তাৰ মাজতে এইটো ষ্টাইল, এইটো ভিউ চাওক কি মজা। এখন গাঁও, এইফালে পাছলৈ এখন গাঁও, এইফালে গাঁৱৰ মাজে মাজে গৈছে এখন, এইফালে গোটেই গৈ কিনে একদম বুটবুয়া বজাৰ হৈ যাব। সেইটো চাওক কি মজা লাগিছে ন, দেখিছে ভিউটো কি মজা লাগিছে ন। দুইটাই অকৰা মকৰাকৈ জাল ঠিক কৰিছোঁ, তাৰপিছত গংগা মায়াকৈ স্পন কৰি একবাৰ পেলাই চাম। মাছ মৰাই মাৰি আছে ইয়াত, এই নেটজাল মাৰিছে, নেটজাল মাৰিলেও পায় সৰু সৰু মাছবোৰ। তাই এখন পাতিলে নিশ্চয় মানে জোখকেইটাই পাম চাগে। জাল ফাটি এদায়, কাৰণ আমাৰ ইয়াত বহুত শিল যে, শিলত ফচি যায় মানে, শিলত ফচি গ'লে ফাটি যায় হয় নহয়। তো ব'লক অলপমান মাৰি লওঁ, তাৰপিছত দেখোঁ মানুহ বহুতে মাছ মাৰিছে, এইফালে মাৰি আছে। এতিয়া বাৰিষাত এনেকুৱা এইজন এজন মাৰিছে দেখিছেনে। এতিয়া বাৰিষাত এনেকুৱা মাছ আহিব নহয়, আৰু চবচে ইম্পৰ্টেণ্ট খৰি ঘেৰা এটা আল্টা পৰা বস্তুত খৰি আহিব। তো ব'লক অলপমান মাছ মাৰি লওঁ ন, তাৰপিছত দেখাই আছোঁ ঠিক আছে। এই বন্ধুসকল, আমাৰ জালুৱা কাই ৰেডি কৰিছে জাল পেলাবলৈ। তিতি দিলে ঠাণ্ডা, মোবাইল ধৰোঁ। মোবাইলটো সোমাই আছিলে, তাৰ খবৰে নাই। মাছৰ ধান্দাটো মাই গড। আৰু কিবা কিবি আছে নেকি? আৰু আছে এইটো পকেটৰ খাত ভাল। আৰে এইটোত টেঙা মটন আছে 2 টকা। আচ্ছা 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 আচ্ছা। সেই হল্লবৰ এটা মোবাইলটোলৈ সোমাই দিছিলে, এইটো মোবাইল চাওকচোন, এইটো সুমিয়াই দিছিলে লগতে, বাচিলে। বাকী পাহাৰখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ঠিক আছে। আৰু আমাৰ এডোখৰ বহুত ধুনীয়া পিকনিক হেৰি হয়, জেগা হয়। ইয়াত ধুনীয়াকৈ মানে মানুহখন বহুত দূৰ পৰা আহে। তো মানুহ ঘৰৰ ওচৰে আৰু ন, এনেও আমি যেনেকৈ দুকৰ জেগাত চাব যাওঁ, ঠিক সেয়া জাষ্ট পেলাই দিয়া হ'ল। তো সেনেদৰে আমাৰ জেগাবোৰ চাব আহে হয় নহয়। তো আমাৰ জেগাটো বাৰু কেনেকুৱা লাগিছে ক'ব হা। মোক মানে কিছুমানে কৈছিলে, তো বাহিৰৰ ল'ৰা কৈছিলে মানে। तो देखो दोस्त लोग, तुम लोग के लिए बोल रहा हूँ, ये हम लोग का जगह देख लो। ये मेरा नदी है, ये अपना पहाड़ है, ये अपना गांव है ऊपर की ओर। मैं अभी नदी का नीचे हूँ, देख लो गाइस ठीक है। अंशु जतिन सबको बोल रहा हूँ, तुम लोग देख लो बढ़िया से, यही मेरा गांव है, देखो नदी का सामने ठीक है। तो মানে হেৰি কৈ আছিলে মানে কিবা, আৰু সেইটো মোক পূৰা কমেণ্ট কৰিছে না হিন্দী বনাবলৈ। তো হিন্দী বনাবলৈ এতিয়া বাদ দিছোঁ, ফিল্ডটো নহা হৈ গ'ল। ফিল্ডটো মানে কি আৰু গাঁৱত মানে অসুবিধা, তো সেইটো কাৰণে মানে অসমীয়া বনাব ধৰিলোঁ ন। তো সেইটো মোক কমেণ্ট কৰিলে মানে, হিন্দীত বনা বুলি। তো সেইটো কাৰণে কৈ দিছোঁ ঠিক আছে। বাকীটো এইটো চাওক, সেইখন বটলটো তাত গৈ আছে আগত, সেইটো তাৰ মানুহটো এইটো জাল সম্পূৰ্ণ এৰি দিলে। এতিয়া যদি ভগৱন্তই কি কয় নাজানো। তো ব'লক সুধ ন, কোনে কোনে মাছ ভাল পায়, মাছ মাৰি ভাল পায় ক'ব হা ঠিক আছে। এতিয়া মানুহে ক'ব পাৰে, তইনো ক'ত মাছ মাৰিছ, কেমেৰাটো লৈ পকৰে ঘূৰিয়ে ফুৰিছে। ময়ো মাৰোঁ, কিন্তু তাক দিছোঁ মাৰিবলৈ। আমি নদীখন থকা মানুহ, মাছ মৰাটো কোনো ডাঙৰ কথা নহয় হয় নহয়। মুহাটো এই আগত আছে, বটলটো সেইটো গৈ আছে বটলটো। তো ঠিক আছে ব'লক অকণমানটো গৈ আপোনাৰ নামটো নিদিছে এতিয়ালৈকে, এজনী লগা নাই, লাজি পাইছোঁ। মাছলৈ আহিলোঁ, এজনী নাপালোঁ বুলি কয়। নীল আকাশৰ গানটোৰ লগত আমাৰ আজি খাপ খালে। এই জাষ্ট মাৰিছোঁ এবাৰ, এটাও নালাগিলে এতিয়ালৈকে, লগা নাই। আৰু 1 মিনিটমান আছে, চাই লওঁ কি হয়। যদি লাগিলে নালাগিলে লাজ পালোঁ আৰু নালাগিলে এটা নালাগিলে। তো বন্ধুসকল মাছ নাপালোঁ, মানে লাঙি জালত পাতিব নোৱাৰি, এইবিলাক ধেৰ মুহা আছে, এইবিলাক দেখিছেনে। মানে জালখন উটুৱাই দিলে ফচি যায়, তো জালখন ফাটি গ'ল অলপমান। তো সেইটো কাৰণে এইখন জাল নহ'ব, পদ্ধতি বেলেগ কৰিব লাগিব। কেনেকুৱা মানে এই মানুহটো দেখিছে নেকি, এতিয়া
এই এনেকুৱা বহুত ঠিক কৰিব লাগিব দেখিছে নেট জাল লৈ কিনে চুচৰাব লাগিব নহ'লে মাছ পোৱা নাযাব তো গতিকেলৈ এতিয়া যাওঁ আকৌ নেট জাল এখন লৈ আহোঁ কাৰণ ঘৰৰ ওচৰতেতো তো আজি মাছটো খাবই লাগিব ফাইনেলি তেতিয়াহ'লে এখন নহ'ব ন এই মোনাটো ভৰাই দে ব'ল আকৌ আহোঁগৈ ন এতিয়া সন্ধিয়া নেটত মাছ খাওঁ খালি লাইট আছে নাই টৰ্চ লৈ আহিব লাগিব খালি এই ঘৰত থাকিলে ব'লে যাওঁগৈ ব'ল তো সেইটো হৈ গ'ল তো ব'লক আকৌ ঘৰলৈ যাওঁ ঘৰৰ পৰা আহি কিনি মানে ঘৰলৈ গৈ নেট জাল এখন লৈ আকৌ আহিমগৈ ব'লক এবাৰ ময়ো তিতিম ঠিক আছে এবাৰ অকণমান বস্তু তাতো ভিডিঅ' বনালোঁ নহয় এবাৰ তিতিম লাষ্টত ডাইৰেক্ট তিতিবই লাগিব মানে উপায় নাই অপশ্যন নাই মানে এতিয়া মই ভাবিছিলোঁ মানে কি দুখন জাল আনিছিলোঁ মই তাক তই মাৰ এতিয়া মই চাম বোলো এই ভাৰী বোকা মাছ বুকিবলৈ এতিয়া মাছ দুজনী পালোঁ ইমান ডাঙৰ নহয় ইমান ডাঙৰ নহয় তো গতিকেলৈ বাকীডোখৰ পিছত দেখাইছোঁ ব'লক A few moments later. তো বন্ধুসকল আকৌ আমি উভতি আহিলোঁ দেই গৈছিলোঁ পাছফালে এবাৰ আহিলোঁ আগফালে এবাৰ আনিছোঁ জালুকণি নেট জাল বুলি কয় কণা জাল বুলি কয় যোনে যি কয় কৈ থাকক আমি আঠুৱা জাল বুলি কওঁ নেট জাল বুলি কওঁ ঠিক আছে এইবাৰ হ'লে এজন বেলেগ প্লেয়াৰ লৈ আনিছোঁ প্ৰতি মাননীয় শইকীয়াদেউ তেওঁ মেইন সৰবা কাৰণ আগে পিছে মাৰি থকা অভ্যাস আছে তো আমি অকণমান বাম কাছৰ টাইপৰ তো লগৰ লিটিকা হিচাপত আহিছোঁ জেগাটো আমি ভালকৈ চিনি নাপাওঁ ক'ত মাছ পায় কি পায় ন তো ব'লক ডাইৰেক্ট হা মেইন লিটিকাই মই বাৰু মই সেই মাছ বোকাটো আকৌ দেই ওচৰৰ পৰা চাওক এতিয়া নদীখন কি সুন্দৰ লাগিছে দেখিছে মা কচম ইয়াত যে শ্বৰ্টটা পৰিব দেই ঠিক আছে ব'লক গৈ লওঁ তাৰপিছত দেখাইছোঁ হা তো ফাইনেলি বন্ধুসকল আৰম্ভ হৈ গ'ল আমাৰ কৰ্ম মই লৈছোঁ বাল্টিং জগ মাছ ল'বলৈ মাছ ধৰা ঠিক আছে চেণ্ডেল দেখিছে না ক'ত বান্ধি লৈছে মোবাইল চোবাইল চব বুকিছোঁ মই ডাইৰেক্ট চাব মাছ চাবি ঘূৰকৈ সোমাই যাবি কোনে কোনে মাছ মাৰি পাই ভাল পায় ক'ব হা আগিয়া বৰালি ৰৌ শাল মাগুৰ চেনি পুঠি এজনীও নাই মা কচম এজনীকে এৰি দিবলৈ নাই দেই ডাঙৰ কথা হ'ল আজি এইবাৰ আৰু এক চাট দিয়া হৈছে মই কেমেৰাটো উলিওৱাৰ কাৰণে মাছ অহা নাই নেকি দেই তেনেকৈ আৰু কেমেৰা নকওঁ আৰু ডাইৰেক্ট মাছটো পালে দেখাম দেই বেয়াত গতি বেয়া হৈ গৈছে আমাৰ ইজ্জত কা একদম মানে ফলদা হৈ গৈছে একদম পূৰা ধাজিয়া উৰি গৈছে আঁচনিৰ পৰা মাছ এটা মাৰি দেখাব পৰা নাই মাছৰ পৰা সেইখিনি এবাৰ কি হয় আৰু এই এবাৰ নুঠিলে মানে নেদেখাম আৰু গোটেই গধূলি মাছ চালেহে মানে পালেহে দেখাম আৰু নহ'লে আৰু লাজেই পালোঁ আৰু এবাৰ এজনী দেখিছোঁ মাই গড এইবাৰ কেইজনীমান আহিলে হা ক'লৈ গৈছে ঘাইনলাত যাব তো বন্ধুসকল আমি বহুত দেৰি মাছ মাৰি আছোঁ কিন্তু পাইছোঁ নোপোৱা নহয় এবাৰ চাওক দেখিছে নহয় বহুত দেৰি হ'ল নাই দেখা হয় নাই তো এবাৰ দেখাই দিছোঁ এতিয়া আমি আৰু আগলৈ গৈ আছোঁ মানে ট্ৰেইনৰ দলং ওচৰলৈ গৈ আছোঁ পিছলৈ ভটিয়াই মাৰিলোগৈ এইডোখৰত প্ৰথমতে ইয়াতে মাৰিছিলোঁ তাৰপিছত ভটিয়াই গ'লোঁ তাৰপিছত এতিয়া আমি ওলাই আহিছোঁ ট্ৰেইনৰ দলঙৰ ওচৰলৈ এই জাল কাণত ভাতৰ পূৰা বুকি লৈ মই মাছৰ টেংকি হাতত লৈ অকণমান আগলৈ যাওঁ মাছ মাৰিবলৈ চলো